অহা 5 বছৰৰ ভিতৰত গেছৰ চিলিণ্ডাৰ যেনেদৰে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ কানেকশ্যন ল'ব লাগে ঠিক তেনেদৰে অক্সিজেনৰ চিলিণ্ডাৰৰ কানেকশ্যন ল'ব লাগিব। জয় মা কামাখ্যা। প্ৰণাম। সকলো অসমবাসীক মই বিকাশ নাথে জনাব ওলাইছোঁ, প্ৰথমৰ পৰাই কাৰাকে কওঁ বেয়া নাপাব, আমি কিন্তু গছ কাটিবলৈ সময়ত আন্দোলন কৰোঁ, ৰাজপথত ওলাওঁ, জেললৈ যাওঁ, তথাপিও আমি ভয় নকৰোঁ। কিন্তু কেতিয়াবা গছ লগোৱাৰ আন্দোলন কৰি পাইছোঁনে? আপোনালোকে জানেনে বৰ্তমান সময়ত যি গ্ল'বেল ৱাৰ্মিং হৈছে তাৰ বিৰুদ্ধে আমি যদি সজাগ নহওঁ তেনেহ'লে আপোনালোকৰ ঘৰত অহা 5 বছৰৰ ভিতৰত গেছৰ চিলিণ্ডাৰ যেনেদৰে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ কানেকশ্যন ল'ব লাগে ঠিক তেনেদৰে অক্সিজেনৰ চিলিণ্ডাৰৰ কানেকশ্যন ল'ব লাগিব। গতিকে সময় আছে, সময় থাকোঁতে আগন্তুক বিহু ৰঙালী বিহুৰ শুভেচ্ছাৰ লগতে আপোনালোকে প্ৰতিখন বিহুতলিতে অতি কমে হ'লেও 1000 গছপুলি দৰ্শকক বিতৰণ কৰাৰ ব্যৱস্থা কৰক। লাখ লাখ টকা শিল্পীক দিব পৰা যায়, কিন্তু 1000 গছপুলিৰ মূল্য বেছি নহয়। কিন্তু সেই মানুহজনকহে গছপুলি দিব যিজন মানুহে গছপুলিক নিজৰ সন্তানৰ দৰে নিজৰ গৃহত মৰম কৰাৰ দৰে গছপুলিটোকো মৰম কৰি নিজৰ গৃহত লগাব পাৰে। মানে মানুহ চব মানুহ নহয়, যিয়ে প্ৰকৃতিক ভাল নাপায় সি মানুহকো ভাল পাব নোৱাৰে, সি মানুহ হ'ব নোৱাৰে। গতিকে গছপুলি দিওঁতে মানুহক দিব যাতে গছপুলি নিজৰ সন্তানৰ দৰে ভাল পাব পাৰে। এইখিনিয়ে মই ক'লোঁ, আমি সকলোৱে মিলি গোলকীয় উষ্ণতাৰ বিৰুদ্ধে থিয় দিব লাগিব, নহ'লে আমি অসমখন নৰ্থ ইষ্টখন এতিয়া গৰমৰ প্ৰভাৱটো বাঢ়ি গৈ আছে। এটা সময় আহিব অসম গৈ ৰাজস্থান হ'ব, আৰু ৰাজস্থানটো কি হ'ব মই নকওঁ। গতিকে আহক আমি সকলোৱে গছপুলি লগাওঁ, জলাশয় নাশ কৰা দূৰ কৰোঁ আৰু একেলগে গ্ল'বেল ৱাৰ্মিঙৰ এগেইনষ্টত থিয় দিওঁ।